অৰুণোদয় 3.0 নতুন সংযোগ ওলাই আহিছে। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াৰ অৰুণোদয় পাই থকা হিতাধিকাৰীৰ যিবিলাক আই মাতৃ বাইদেউ আছিলে তেখেতৰ কাৰণে এটি সুখবৰ। এতিয়া ঘৰে ঘৰে অৰুণোদয় আঁচনিৰ এটি ফৰ্ম, মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ ফৰ্ম এটা বিলাই আছে, যিটো ফৰ্মত আপুনি ইন্ধনৰ কাৰণে এটা এমাউণ্ট আপোনাৰ বেংকৰ একাউণ্টৰ থ্ৰু দি আহি যাব। সেই ফৰ্মটো আপোনাৰ ওচৰত আছে। কেনেকৈ ফৰ্মটো ফিল আপ কৰিব সেইটো সম্পূৰ্ণ তথ্যটো আপোনালোকক জনাই আছোঁ। ফাৰ্ষ্ট অপশ্যনত দেখা পাব LPG সংযোগ তথা পৰিয়াল সদস্যগৰাকীৰ নাম। যিজন হিতাধিকাৰীয়ে অৰুণোদয় পাই আছে তেখেতৰ নামত যদি গেছ কানেকশ্যন নাথাকিলেও পৰিয়ালবৰ্গৰ যিকোনো সদস্যৰ নাম ইয়াতে দিব পৰা যাব। সেই নামটো দিয়াৰ পাছত তলত আছে পিতৃ পত্নী পতিৰ নাম, ফাদাৰ্ছ বা স্পাউছ নেম। সেইটো আপোনাৰ আধাৰ কাৰ্ডৰ হিচাপত আপুনি ইয়াতে ফিল আপ কৰিব পাৰিব। তাৰ পাছত LPG কানেকশ্যন যিটো আছে আপোনাৰ LPG সংযোগ ID নম্বৰ, সেই ID নম্বৰটো আপুনি এই ফৰ্মত ফিল আপ কৰিব পাৰিব। তাৰ পাছত আপোনাৰ আধাৰ নম্বৰ, যিজন ব্যক্তিয়ে LPG কানেকশ্যনৰ তথ্যবিলাক ভৰাইছে তেখেতৰ আধাৰ নাম্বাৰটো ইয়াত ফিল আপ কৰিব পাৰিব। তাৰ পাছত NFSA ৰেচন কাৰ্ড নাম্বাৰ, যিবিলাক ৰেচন কাৰ্ড নাম্বাৰ আছে, ৰেচন কাৰ্ড আছিলে ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াতে আপুনি ফিল আপ কৰিব। তাৰ পাছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো আপুনি ইয়াতে মেনশ্যন কৰি দিব। তাৰ পাছত আহি যাব তলত অৰুণোদয় পৰিয়ালৰ সবিশেষ। যিগৰাকীৰ অৰুণোদয় আঁচনি আছে তেখেতৰ নাম ইয়াতে ফিল আপ কৰিব লাগিব। তাৰ পাছত অৰুণোদয় ID নম্বৰ আপোনাৰ ওচৰত যদি আছে আপুনি ID নম্বৰটো ফিল আপ কৰিব, নহ'লে ফিল আপ নকৰিলেও এইটো তেখেতৰ ফালৰ পৰা সেইটো ফিল আপ হৈ যাব ছাবমিট কৰাৰ পাছত। ইয়াৰ পাছত দেখা পাইছে তলত আপুনি ডিক্লেৰেশ্যন ফৰ্ম এটা আছে, কনচেণ্ট এণ্ড ডিক্লেৰেশ্যন ফৰ্ম, মানে সন্মতি আৰু স্বঘোষণা। সেই বক্সটোত লেখা আছে, লেখাটো আপুনি ইজিলি পঢ়ি ল'ব। পঢ়াৰ পাছত আপুনি সেই বক্সটোৰ ভিতৰত টিক এটা কৰি দিব। টিক কৰিলে আপুনি সন্মতি আছে বুলি ঘোষণা কৰা। শেষত অৰুণোদয় আবেদনকাৰীৰ স্বাক্ষৰ আৰু আনফালে আছে LPG সংযোগ তথা আবেদনকাৰীৰ স্বাক্ষৰ। এই ছিগনেচাৰ কৰি আপুনি ছাবমিট কৰি দিব। ফৰ্মখন ইমানেই আছিলে, যিটো ফিল আপ সহজ মাধ্যমত আপুনি নিজেই কৰিব পাৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অন্যগৰাকীয়েও এই ফৰ্মখন ফিল আপ কৰিবলৈ সুবিধা পাব। আৰু যিগৰাকীয়ে মোৰ ইউটিউব চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেল মনোজ পিঞ্জ ভ্লগছ, যাতে আন দিনা আকৌ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ আগত আমি আনিব পাৰিম। ধন্যবাদ, থেংক ইউ ছ' মাছ।